আহকচোন মেংগো কুলফি এটা বনাই খাওঁ। প্ৰথমতে ধুনীয়া আম এটা ল'ব। আমটো ভালকৈ ধুই মেলি ল'ব। ধুই লৈ পেলাই এই মূৰটো আমৰ ধুনীয়াকৈ কাটিব। তাৰপৰা এই মূৰটো থৈ দিব। এইটো আমক আকৌ পাছত দৰকাৰ হ'ব। পাছত আপোনালোকে এই গুটিটোত ধৰিব। ধৰি পেলাই এনেকৈ অলপমান পকাই দিব। অকণমান ইজি নহয়, কিন্তু অলপ কষ্ট আছে। পটকৈ নোলায়। আৰু তাতে মোৰ আমটো জোত আছে। ইয়াৰ নিচিনা জোত আম কাৰণে বেছিকৈ লাগি আহিলে এইদৰে গুটিটো উলিয়াই ভিতৰখন খালী কৰি ল'লোঁ। চাওকচোন মেংগোটোৰ ভিতৰত যিটো ভৰাওঁ সেইটো তৈয়াৰ কৰি লওঁ। মই গাখীৰ দি বনোৱা নাই, মই এয়া হুইপ ক্ৰীম লৈছোঁ। তাতে মই ইয়াত ড্ৰাই ফ্ৰুটছকেইটি মিক্স কৰি দিলোঁ। এতিয়া এইখিনি ভালধৰণে অকণমান ফেটি ল'লোঁ। ক্ৰীমখিনি ইয়াত ধুনীয়াকৈ ভৰাই দিব। অলপ খুব বেছিকৈ সোমালে ভালেই লাগিব। তাৰপৰা অলপ এনেকৈ থেকাৰি দিব। তাৰপৰা ওপৰটো মিলাই দিব ধুনীয়াকৈ দিব। এতিয়া এইটো ডিপ ফ্ৰিজত 7-8 ঘণ্টা ৰাখি দিব। ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। 7-8 ঘণ্টা ৰখাৰ পিছত নিচিনা এইটো কিমান টান হৈ গ'ল। টান হৈ আছে যে, আৰু ঠাণ্ডা। হাতখন একদম জঠৰ হৈ গৈছেগৈ, নোৱাৰিছোঁ দেই। অলপ দেৰি থৈ ল'লোঁ আৰু কাটিব পাৰিছোঁ। এতিয়া এই ওপৰৰ মূৰটো এৰুৱাই ল'লোঁ। তাৰপৰা বাকী বাকলিখিনিও মই এৰুৱাই দিছোঁ। কাটি দিব। এয়া গোটেইখিনি মই এইদৰে কাটি ল'লোঁ। আপোনালোকেও সকলোৱে নিশ্চয় ভালেই পায় ন আমৰ যিকোনো ৰেচিপি খাই। মোৰ এই মেংগো কুলফি ৰেচিপিটো আপোনালোকে কেনে পালে জনাবচোন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।